অসম চৰকাৰৰ বহু কৰ্মচাৰীয়ে দৰমহাৰ আগধন যি সুবিধা দিছিলে সেয়া ল'লে, কিন্তু আজি পৰ্যন্ত দৰমহা লাভ কৰা নাই বা লাভ কৰোঁতে বহুত দেৰি হৈছে। কিয় হৈছে? সমস্যাটো ক'ত? এই দৰমহাৰ আগধন লোৱাৰ বা চেলাৰী লিংক ক্ৰেডিট লোৱাৰ যিটো ছিষ্টেম ফাইনেন্স অসমত দিয়া হ'ল প্ৰতিজন কৰ্মচাৰীৰ বাবে, এইটো সুবিধাজনক হয়নে বা আপোনালোকে ল'বনে নল'ব, সকলোখিনি আজি এই ভিডিঅ'টো আলোচনা কৰিম। প্ৰথম কথা, নমস্কাৰ, মই উন্মিলন বৰদলৈ। আপোনালোকৰ কৌশিক উন্মিলন ইউটিউব চেনেলত মই আজি এই বিষয়টো লৈ আহিছোঁ, কৰ্মচাৰী দৰমহাৰ আগধন সম্পৰ্কীয় সমস্যা। আচলতে যোৱা মাহত এই গোটেই বস্তুটোৰ আৰম্ভণি কৰা হৈছিলে। এটা হৈছিলে এডভান্স চেলাৰী ছিষ্টেম আৰু এটা হৈছে চেলাৰী লিংক ক্ৰেডিট, যাৰ জৰিয়তে আপুনি 12 মাহৰ ধন আপুনি লোন হিচাপে ল'ব পাৰিব বা এডভান্সকৈ আপোনাৰ পাছৰ মাহত হ'বলগীয়া যিটো চেলাৰী তাৰ 1% আপুনি আগতীয়াকৈ দৰমহা ল'ব পাৰিব। এতিয়া কথা হ'ল কি, বহুতখিনিয়ে ল'লে, ময়ো ল'লোঁ, কিন্তু আমাৰ দৰমহা নাই হোৱা বা নহ'ল বা দেৰিকৈ হৈছে। কিয়? তাৰ মূল কাৰণটোলৈ এতিয়া আহিছোঁ। প্ৰথম কথা হৈছে কি, 5টা ভেণ্ডৰ আছিলে, আপোনালোকে জানে, বিলমাৰ্ট, তেনেকৈ ৰিফাইন পে', ইনষ্টাপে', AGE মাৰ্ট, এনেকুৱা ধৰণৰ 5টা ভেণ্ডৰক দিয়া হৈছিলে অসম ফাইনেন্স ডিপাৰ্টমেণ্টে দায়িত্বটো। তাৰ পাছত কি হ'ল, তেওঁলোকে লোনটো দি দিলে। লোনটো দি দিয়াৰ পিছত আমাৰ লোনটো সোমায়ো গ'ল ভেৰিফিকেশ্যন কৰি পেলাই, বহুতে লোন ল'লে, কিন্তু সেইসকলৰ দৰমহাটো কিন্তু একেখন বিলত নহ'ল। তাৰ কাৰণটো কি হৈছে গম পায়নে? যেতিয়া আমাৰ বিলৰ দৰমহাটো বনাই ফাইনেন্স অসমত বনোৱা হয়, ফাইনেন্স অসমত সেই যিটো আমি লোন ল'লোঁ বা এডভান্স চেলাৰী ল'লোঁ সেই পইচাটো শ্ব' কৰিছে ডিডাকশ্যনৰ কাৰণে, শ্ব'টো ধুনীয়াকৈ কৰিছে, কিন্তু সমস্যাটো হৈছে ক'ত? সেই পইচাটো পঠাবৰ বাবে যিটো উৎস লাগে, ধৰি ল'লোঁ AGI মাৰ্ট, ইনষ্টাপে, এনেকৈ ভেণ্ডৰবোৰ যে লাগে, সেই ভেণ্ডৰবোৰৰ কোনো ধৰণৰ ডাইৰেক্ট তালৈ পঠাবলৈ কোনো সুবিধা এতিয়ালৈকে দিয়া হোৱা নাই। আচলতে অসম চৰকাৰে ব্যৱস্থাটো কৰিম বুলি ক্ষিপ্ৰতাৰে কৰিহে দিলে, কিন্তু কুটিপূৰ্ণ হ'ল। এই সম্পৰ্কত ভালকৈ ট্ৰেইনিং প্ৰদান কৰা নহ'ল। লগতে সেই ভেণ্ডৰখিনি যিখিনি দিলে তাৰ লগত ভালকৈ এইটো কেনেকৈ পে'মেণ্ট হ'ব বা তেওঁলোকৰ একাউণ্টৰ পৰাই পে'মেণ্ট হ'বনে, ট্ৰেজাৰী পৰাই কাটিলে তেওঁলোকে কিমান দিনত পইচাটো পাব, কিমান দিনত কনফাৰ্মেশ্যন আহিব, এই গোটেই বস্তুটো কোনো ধৰণৰ উল্লেখ তাত নহ'ল। সম্পূৰ্ণ আশ্বাসপূৰ্ণ বুলিব পাৰি, এক ত্ৰুটিপূৰ্ণ অৱস্থা। সেইকাৰণে মই আগন্তুক দিনত যিখিনিয়ে দৰমহা পোৱা নাই তেওঁলোকক কওঁ, আপোনালোকে দৰমহা পাই যাব, বিহুৰ আগত নহ'লেও বিহুৰ পাছত হ'লেও আপোনালোকে দৰমহাটো পাব। কিন্তু কথাটো হ'ল, যেতিয়ালৈকে ট্ৰেজাৰীত সেই বস্তুটো ক'ত যাব, সেই পইচাটো, সেই উৎসটো যেতিয়ালৈকে পোৱা নাযাব তেতিয়ালৈকে আপোনালোকে দৰমহাটো নাপাব। মই এইখিনিতে সকলোকে অনুৰোধ জনাম, যিখিনিয়ে ল'ম বুলি ভাবিছে বা আগন্তুক দিনত লোৱাৰ পৰিকল্পনা কৰিছে, কিছুদিন নল'ব যেতিয়ালৈকে এই গোটেই ব্যৱস্থাটো সঠিক নহয়। আৰু সকলোকে এটা কথা জনাওঁ, যিখিনিয়ে ল'লে সেইখিনিয়ে যদি দৰমহা পোৱা নাই এতিয়ালৈকে, তেতিয়াহ'লে কিছুদিন ৰওক, বিহুৰ পাছত হ'লেও পাব। যেতিয়ালৈকে সেই যিটো হেড বুলি কয়, ট্ৰেজাৰীত হেড বুলি কয়, সেই হেডটো ক'ত যাব পইচাটো যেতিয়ালৈকে নিৰ্ধাৰণ নহয় তেতিয়ালৈকে আপোনালোকক দৰমহাটো ভৰাই দিব নোৱাৰে। বহুতো গাণনিকে নতুনকৈ এই সমস্যাটোৰ এটা সমাধান উলিয়াই পেলাই তাৰ এটা চেষ্টা কৰিছে, কিন্তু আগন্তুক দিনত যেতিয়ালৈকে এইটো সম্পূৰ্ণ ফলপ্ৰসূ নহয় তেতিয়ালৈকে আপোনালোকে নল'ব বুলিয়ে মই কওঁ। আৰু লগতে এটা কথা জনাওঁ, ল'লেও আপোনালোকে নিজৰ যিজন গাণনিক, ব্লকত থকা যিজন গাণনিক, তেওঁক কথাটো জনাই থ'ব যে মই এনেকৈ এডভান্স চেলাৰী লৈছোঁ, নহ'লে কি হ'ব, আপোনালোকৰ কাৰণে বাকীসকলৰ বিলো ফচি যাব। সেইকাৰণে মই অনুৰোধ, আগন্তুক দিনত যাতে গোটেই বস্তুটোত এক স্মুথনেছ আনে। আৰু লগতে এটা কথা কওঁ, অসম চৰকাৰে বিভিন্ন আঁচনি ইমপ্লিমেণ্ট কৰি দিয়ে, ঘোষণা কৰি দিয়ে, কিন্তু সেই ঘোষণাটোৰ ক্ষেত্ৰত প্ৰতিজন কৰ্মচাৰীক অনলাইন বা অফলাইন ট্ৰেইনিং দিয়াটো প্ৰয়োজন। কেনেকৈ কি হ'ব, এইটো তলৰ পৰা একেবাৰে ওপৰ লেভেললৈকে, তাৰ পাছত ইমপ্লিমেণ্ট কৰিব এখন আঁচনি। ফটকৈ এখন আঁচনি ইমপ্লিমেণ্ট কৰি দিয়াটো আমাৰ উদ্দেশ্য হোৱা অনুচিত। সেই আঁচনিখনে কিদৰে মানুহক অসুবিধাত পেলাব সেইটো ভবাটো আমাৰ কাৰণে চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। আৰু আশা কৰোঁ অনাগত দিনত যদি এই ভিডিঅ'টো শ্বেয়াৰ হয়, চৰকাৰৰ কাণত পৰে, তেতিয়া মই ভাবোঁ চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। আকৌ আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কোনো সমস্যা থাকে, মই নিশ্চয় ভিডিঅ' লৈ আহিম মোৰ কৌশিক উন্মিলন ইউটিউব চেনেলত। তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।